নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 10 মে 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিছে টকা এতিয়া চেক কৰক মহিলাসকলে বেংক একাউণ্ট আপুনি মেছেজ পালেনে আপোনাৰ একাউণ্টত টকা জমা হোৱা কিয়নো 43,45,864 গৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাল এই টকা পৰীক্ষা কৰক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টত টকা পৰাই দিব পাৰিব অভিযোগ লাখ লাখ মহিলাসকলৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা সোমাই দিব লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 2,000 কোটি টকা যিসকল লোকৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিয়ে পাব 5টা সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিব যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই যিসকল ব্যক্তি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে কেতিয়া লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল চৰকাৰী ধন অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল এই টকা আপুনি ধন জমা হোৱাৰ মেছেজ পালে নাই আপোনাৰ মোবাইল ফোনত এতিয়া চেক কৰক নটিফিকেশ্যন 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত টকা জমা হোৱা মেছেজ আহিব যদি আপোনাৰ বেংক একাউণ্টৰ লগত মোবাইল নম্বৰ লিংক আছে তেনে ক্ষেত্ৰত মেছেজটো আপুনি লাভ কৰিব আপোনাৰ মোবাইল ফোনত কিয়নো 43,45,864 গৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা কৰি দিয়া হৈছে এই ধন অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিলে 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিলে এই টকা দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত যদিহে মেছেজ পোৱা নাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল এই টকা এতিয়া আপুনি বেংকত যাওক আৰু টকাটো উলিয়াই লওক যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কিদৰে কৰিব আপুনি অভিযোগ চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ লিখি লওক এইটো হেল্পলাইন নম্বৰ 03622237054 এইটো নম্বৰ এতিয়া ছেভ কৰি লওক আপোনাৰ মোবাইল ফোনত এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন আপোনাৰ একাউণ্টত নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই টকা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টৰ লগতে যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু সকলোকেইটা আঁচনিৰ টকা সোমাই দিছে আজিৰ দিনটোতে আপোনাৰ একাউণ্টত টকা নাপালে দিয়ক আপুনি অভিযোগ দিয়াৰ পিছতে যদি আপোনাৰ টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে কেন্দ্ৰই কৃষকৰ বাবে মুকলি কৰিলে টকা 1,000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি কৰিছে কেন্দ্ৰৰ তৰফৰ পৰা কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মুকলি কৰিলে এই আঁচনি WDR পঞ্জীয়ভুক্ত কৃষকে লাভ কৰিব ইয়াৰ সুবিধা বৰ্তমান ঋণ গ্ৰহণৰ বাবে খেতিয়কসকলে উৎপাদিত শস্য কম মূল্যতে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল এই নতুন ব্যৱস্থাৰ জৰিয়তে কৃষকে লাভ কৰিব সকাহ কৃষকক ঋণ প্ৰদানৰ কোনো বেংকে কৰিব নোৱাৰিব অনিহা ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে অতি শীঘ্ৰে যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন আপুনি কেনেকুৱাকৈ আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ ভিডিঅ' লগাই নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ মামাই বাগিনক দিব প্ৰত্যেক মাহতে 2,500 টকা 2,500 টকা প্ৰত্যেক মাহতে জীৱন প্ৰেৰণা আঁচনিত আপুনি লাভ কৰিব অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 2025 বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এই বছৰৰ বাবে দিয়া হ'ব এই সাহায্য গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন সাহায্য 25,000 কোটি টকা প্ৰদান কৰা হ'ব দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 কোটি টকা এককালীন সাহায্য প্ৰদান কৰা হ'ব নিযুতমানে লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব এইবাৰ মামাই ভাগিনক দিব প্ৰত্যেক মাহতে 2,500 কোটি টকা মহিলা আৰু পুৰুষে নহয় এইবাৰ ছাত্ৰীও নহয় লাভ কৰিব ভাগিনে ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰিছে আৰু এই আঁচনিৰ জৰিয়তে সকলো হ'ব স্বাৱলম্বী আপুনি কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় সম্পৰ্কে জনাই দিম নেক্সট ভিডিঅ'ত
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি হ'ব চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰা হ'ব অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি হ'ব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ 10,050টা মুকলি হ'ব মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি হ'ব অসম অভিযন্তা সেৱা 343টা পদ মুকলি হ'ব কেৱল এয়াই নহয় চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত 490টা পদ মুকলি হ'ব ৰাজ্যিক পৰ্যায়ত আৰক্ষীৰ নিযুক্তিত 6,239টা পদ মুকলি হ'ব 2025 জানুৱাৰীলৈকে মুঠ 1,60,596টা চাকৰি নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অৱশেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব নিশ্চয় সম্পৰ্কে জানি দিয়ে আৰু আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰ লাগিব সেয়া পৰকো নিশ্চয় সম্পৰ্কে আন এটা ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি হৈছে দমেৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজে কৰিব পাৰিব জিঅ' টেকিং যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দমেৰ পৰা 15 দিনৰ বাবে ৰাজ্যৰ বাবে মুকলি কৰি দিয়া হ'ব এই সেৱা আৰু আজি হৈছে দমে আজিৰ পৰা চৰকাৰে মুকলি কৰিছে এই সেৱা আজিৰ পৰা 15 দিনৰ ভিতৰতে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব জিঅ' টেকিং কৰিবলৈ বাকি থকা লোকসকলে কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ জিঅ' টেকিঙৰ বাবদ দিব নালাগে 1 টকাও নিজে ঘৰতে বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেকিং সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই অতি শীঘ্ৰে জিঅ' টেকিং কৰাই ৰাখক জিঅ' টেকিং নকৰিলে আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 24 ঘণ্টাৰ ভিতৰত বেলুচ নিবালেশ্বৰ আৰ্মিৰ দ্বিতীয়টো আক্ৰমণ পাকিস্তান সেনাক লক্ষ্য কৰি আক্ৰমণ বেলুচ আৰ্মিৰ পাকিস্তানত ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা এফালে ভাৰতৰ আক্ৰমণ আনফালে বেলুচ আৰ্মিৰ আক্ৰমণ 14 জনকৈ পাকিস্তানী সেনা নিহত হোৱাৰ খবৰ পোৱা গৈছে 24 ঘণ্টাৰ ভিতৰত বেলুচ নিবালেশ্বৰ আৰ্মিৰ দ্বিতীয়টো আক্ৰমণ তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যুদ্ধকালীন পৰিস্থিতি হলে তেল ৰন্ধন গেছৰ বাবে চিন্তা নকৰিব দেশত মজুত আছে পৰ্যাপ্ত ইন্ধন নাগৰিকৰ সুবিধাৰ বাবে চৰকাৰে মজুত কৰি ৰাখিছে সকলো প্ৰয়োজনীয় সামগ্ৰী যুদ্ধকালীন পৰিস্থিতি হলে দেশবাসী নিশ্চিত থকাৰ আহ্বান জনাইছে কোনো কাৰণতে অসুবিধাৰ সন্মুখীন নহয় দেশবাসী ইণ্ডিয়ান অইলে জনাইছে এই তথ্য তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে গৃহ মন্ত্ৰালয়ৰ ভাৰত পাক যুদ্ধৰ মাজতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰাপত্তাজনিত কাৰণত সকলো ৰাজ্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে লগতে নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰিছে জৰুৰী নিৰ্দেশনা মুখ্য সচিবসকলক জৰুৰীকালীন শক্তি প্ৰয়োগ কৰাৰ নিৰ্দেশ মুখ্য সচিবৰ লগতে শীৰ্ষ প্ৰশাসনিক বিষয়লৈকে এই নিৰ্দেশনা জাৰি কৰিছে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকে জৰুৰী নিৰ্দেশনা গৃহ মন্ত্ৰালয়ৰ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ে জনতাই কি ক'ব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সামৰিক শক্তিৰে নোৱাৰি এইবাৰ নিৰ্লজ্জ পাকিস্তানৰ নতুন পৰিকল্পনা 72 পাকিস্তানৰ ভাৰতীয় চাইবাৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে সমগ্ৰ ভাৰতৰ জনতাক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে চৰকাৰে দেশৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা আহি পৰিল জৰুৰী নিৰ্দেশনা ওয়াচিনাকি নম্বৰৰ পৰা অহা ফোন কলৰ পৰা আপুনি বিৰত থাকক অথবা আপুনি ৰিচিভ নকৰিব সন্দেহজনক লিংকত আপুনি ভুলবশতঃ কেতিয়াও ক্লিক নকৰিব ভুৱা প্ৰচাৰৰ পৰা সাৱধান থকাৰ বাবে আহ্বান জনাইছে চৰকাৰে চৰকাৰী মাধ্যমে প্ৰকাশ কৰা তথ্যহে বিশ্বাসত ল'বলৈ আহ্বান জনাইছে সামৰিক শক্তিৰে নোৱাৰি এইবাৰ নিৰ্লজ্জ পাকিস্তানৰ নতুন পৰিকল্পনা হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আৰু সকলোৱে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু ইয়াক লৈ আপুনি সাৱধান হ'ব বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'